কাটি নিলে ঘৰচীয়া হাতীৰ দাঁত বান্ধি থওঁতেই কাটিলে হাতীৰ দাঁত দাঁত কাটি উঠাও চোৰাং চিকাৰী পথাৰত বান্ধি থোৱা হাতীৰ ওপৰত চোৰাং চিকাৰীৰ চকু ডিপগৈ ধুলিজান গাঁৱত ভয়ংকৰ ঘটনা লক্ষীপথাৰত বান্ধি থোৱা হাতীৰ কাটিলে দাঁত ডিপগৈ সংমণ্ডলৰ অধীনস্থ ধুলিজান গাঁৱত হাতীৰ দাঁত চোৰাং চিকাৰী কাটি লৈ যোৱাৰ ঘটনাৰ পাছতেই আহি পৰিছে অঞ্চলটোত হাতীৰ সুৰক্ষাৰ দিশৰ কথা মংগল সিং নামৰ দতাল হাতীটোৰ পথাৰত বান্ধি থওঁতে সংঘটিত হ'ল ভয়ংকৰ ঘটনা কেটেটঙৰ নিবাসী এজন লোকৰ হাতীৰ দাঁত কাটি পেলাই যায় চোৰাং চিকাৰীয়ে 14 এপ্ৰিলত সংঘটিত হোৱা ঘটনাৰ পাছতেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় হাতীটো এই ঘটনাৰ পাছতেই এই অঞ্চলটোৰ পৰা হাতী দাঁতৰ চিণ্ডিকেট চলি থকা কথা আহিছে এতিয়া পোহৰলৈ কিছুদিন পূৰ্বেও উক্ত অঞ্চলত বহু হাতীৰ মৃত্যু হৈছিল যদিও বৰ্তমান পৰ্যন্ত কাৰণ উলিয়াব নোৱাৰিলে বন বিভাগে 14 বহাগৰ দিনাখন ৰাতি শুনিবলৈ পাইছোঁ ওচৰতে হাতী কেম্প এখন আছে সেই কেম্পৰ ওচৰত হাতীটোক মেলি ৰখা আছিলে হেৰি কৰিবলৈ আৰু ৰাতি কোনোবাই বৰষুণৰ সুযোগ লৈ পিনে হাতীটোৰ দাঁত কাটি নিলে বহুত আগৰ পৰা আমি দেখি আহিছোঁ যে আমাৰ কিছুমান ফৰেষ্ট ভিলেজ এৰিয়াবিলাক আছে তাত কিছুমান মানুহে কি কৰে ইলেক্ট্ৰিক ফেন্সিং সেইটো ব্যৱহাৰ কৰে যাৰ ফলত আগতো গৈ আমাৰ বহুতো হাতী এনেকা মৰিব লগা হৈছে আৰু কিছুমান অলপ দিন আগত মামৰণিটো এটা কেছ পাইছিলোঁ হাতী এনেকা ইলেক্ট্ৰিক শ্বক দি মৰা হৈছিলে তাৰ পিছত হাতীটো দাঁত কাটি নাইকিয়া কৰিছিলে আৰু এনেকুৱা টাইপ দুষ্ট চক্ৰ আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট হৈ গ'ল ডুমডুমা ডিভিজন আৰু আমাৰ ডিগবৈ ডিভিজনৰ আণ্ডাৰত বহুতো এনেকা আছে আমাৰ মাজতে ঘূৰি ফুৰি আছে কিন্তু আমি চিনি নাই পোৱা এতিয়া এই অঞ্চলটো কেতিয়া সুৰক্ষিত হ'ব হাতী আৰু যদি সঁচাকৈ চোৰাং চিকাৰীয়ে মেলিছে জাল তেনেহ'লে কেতিয়া ধৰিব পাৰিব চোৰাং চিকাৰী তিনিচুকীয়াৰ পৰা খৰ্গেশ্বৰ বৰুৱাৰ ৰিপৰ্ট আসাম টক্স আসাম টক্স আপোচবিহীন অসম কণ্ঠ